অৱশেষত গা লৰিছে তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ। ৰাজীৱ শদিয়াৰ মাটি ভেটিৰ ওপৰত চকু দিয়া দালালৰ বিৰুদ্ধে তদন্তৰ আশ্বাস। প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত থিয় দিলে 21টা জাতীয় দল সংগঠনে। জনতাৰ শিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ মাটি ভেটিক লৈ সংঘটিত ভয়ংকৰ বেংক জালিয়াতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ তৎপৰ হৈছে তিনিচুকীয়া আৰক্ষী প্ৰশাসন। উল্লেখযোগ্য যে অমৃত কুমাৰ ঝা নামৰ এজন বেংক বিষয়াৰে মিলি দালাল আনন্দ ৰাচি ৱাচিয়াই শিল্পী ৰাজীৱ শদিয়াৰ এক কঠা হাতলেচা মাটি বন্ধকত দি ঋণৰ নামত সৰকাই নিছিল 50 লাখ টকা। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ 21টা জাতীয় দল সংগঠনে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে। ইতিমধ্যে জিলা আয়ুক্তই বিষয়টো গুৰুত্ব সহকাৰে লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ সিদ্ধান্ত লোৱাৰ কথা দল সংগঠনৰ প্ৰতিনিধিসকলক অৱগত কৰে। অতিৰিক্ত জিলা আয়ুক্ত জাভেদ আৰমানক এই তদন্তৰ ভাৰ ন্যস্ত কৰিছে জিলা আয়ুক্তই। যি আয়ুক্ত মহোদয় প্ৰথম কথাটো কৈছে, তেওঁ খুব আমাক আশ্বাস প্ৰদান কৰিছে। তেওঁ প্ৰথম কৈছে যে এই গোটেই বিষয়টোক লৈ তেওঁ এডিচি জাভেদ আহমেদ এডিচিৰ জৰিয়তে আজিয়ে এক তদন্তৰ তেওঁ উচ্চ পৰ্যায়ৰ তদন্তৰ তেওঁ আজি ঘোষণা কৰিব, লিখিত উলিয়াব বুলি কৈছে। আৰু দ্বিতীয় কথাটো কৈছে যে তেওঁ পাঞ্জাৱ নেশ্যনেল বেংক কৰ্তৃপক্ষক আজিয়ে এখন চিঠি দিব আৰু চিঠি দি তেওঁ ভৱিষ্যতে যিহেতু এইটো এটা তদন্তৰ প্ৰক্ৰিয়াৰ মাজত থাকিব, তেওঁ যাতে কোনোপধ্যে আমাৰ মনোজ চুতীয়াক বা এই মাটি টুকুৰাক লৈ যাতে আমাক হাৰাশাস্তি কৰি থাকিব নোৱাৰে, তাৰ কাৰণে আজিয়ে তেওঁ চিঠি লিখিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। ইফালে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হ'ব লাগিব বুলি আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জাতীয় দল সংগঠনৰ। তদন্তৰ সময়ছোৱাত বেংক কৰ্তৃপক্ষই ঋণ আদায়ৰ নামত যাতে কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰশাসনক দাবী জনাই 21টা দল সংগঠনে। খিলঞ্জীয়াৰ ভূমি হস্তগত কৰিবলৈ ষড়যন্ত্ৰ ৰচা দুই দালাল ক্ৰমে বেংক বিষয়া অমৃত ঝা আৰু আনন্দ ৰাচি ৱাচিয়াৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে দল সংগঠনে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিছে। যদি অনাগতত যদি তদন্তৰ নামত কেৱল তদন্ত কৰি থাকে আৰু পৰৱৰ্তী পৰ্যায়ত যদি এই তদন্তৰ যদি আমি ৰিজাল্ট নাপাওঁ, পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি সকলোৱে আলোচনাৰ মৰ্মে আমি ৰাজপথৰ বা গণতান্ত্ৰিক আন্দোলনৰ আমি ৰাস্তা ল'বলৈ আমি বাধ্য হ'ম। জিলা আয়ুক্তই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে যদিও তদন্ত প্ৰক্ৰিয়া কিমান ফলপ্ৰসূ হৈ উঠিব সেয়া লক্ষণীয় হ'ব। সঁচাকৈ ৰাজীৱ শদিয়া আছিল জাতি মাটি ভেটিৰ কাৰণে গান গোৱা। তেখেতৰতো ডাঙৰ অট্টালিকা নাছিল, ডাঙৰ গাড়ী নাছিল, কিন্তু তেখেতৰ সেই ভেটিটোৰ কাৰণে বেলেগ মানুহে ইমান কিয় লাগি আছে, মই সেইটো কথাই বুজিব পৰা নাই। সঁচাকৈ দেই, মানুহ লোভ থাকে, ইমান কণ মানুহ মাটিতো লোভ থাকেনে? ৰাজীৱ শদিয়া যে তেনেকুৱা একোৱেই নাছিল, হয়নে? যি এৰিছে কেৱল জাতি মাটি ভেটিৰ কাৰণে গান গাই এৰিছে। পইচাৰ অভাৱত তেখেতে বহুত ঠাইত যাব পৰা নাছিল, কিন্তু এনেকুৱা মানুহ এজনৰে এই টুকুৰা মাটিটোকে ইমান চকু কৰি থাকেনে? সঁচাকৈ দেই, এনেকুৱা মানুহক একেবাৰে কঠোৰৰ পৰা যাতে কঠোৰতম শাস্তি দিয়ে চৰকাৰে, মই তাকে অনুৰোধ কৰিছোঁ। যিজন মানুহে নিজৰ জীৱনটো গান গাই গাই শেষ কৰিলে, গান গাই গাই মঞ্চতে বিদায় ল'লে, এনেকুৱা এজন শিল্পীৰ কথা আমি ভালকৈ ভাবিব লাগে নে তেওঁৰ মাটি ভেটি কি আছে তাতে গুৰুত্ব দিব লাগে? সঁচাকৈ দেই, মানুহবিলাকৰো কাম সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা। যিজন মানুহে জালিয়াতি কৰি তেওঁৰ স্মৃতিভূমিখিনি লোৱাৰ যোজা কৰিছে বা লৈছে, তেখেতক যাতে আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ে, আমি তাকে বিচাৰিছোঁ। আৰু সদশেষত ৰাজীৱ শদিয়া যাতে আত্মাই চিৰশান্তি লাভ পায় তাকে কামনা কৰিছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানে। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো টিপি দিব। জয় আই অসম।